মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিবলৈ নাপাহৰিব। আজি মোৰ ৰেচিপিটো হৈছে নৰসিংহৰ পাতৰ সৈতে চিৰা। এই ডিছটো ভাৰতৰ বহুতকেইখন ঠাইত ব্ৰেকফাষ্ট হিচাপে ব্যৱহাৰ কৰে আৰু ইয়াৰ নামটো হৈছে পোহা। সৰ্বসাধাৰণতে আমি অসমীয়া মানুহে চিৰা দৈটো খাই পানিয়ে ভাল পাওঁ, কিন্তু কেতিয়াবা আমি অকণমান বেলেগকৈ খায়ো বস্তুবোৰ ভাল পাওঁ, হয়নে নহয়? তো আজি ব'লকচোন চাওঁ এই চিৰাটো কেনেকৈনো বেলেগকৈ অকণমান খাব পাৰি। মই ইয়াতে লৈছোঁ 2 কাপ চিৰা, এটা নেমু টেঙা, এটা পিঁয়াজ, 2টা জলকীয়া, নৰসিংহৰ পাত, সৰিয়হ লৈছোঁ, ক'লা সৰিয়হটো, হালধি লৈছোঁ অকণমান, নিমখ লৈছোঁ, চেনি লৈছোঁ আৰু ধনিয়া পাত লৈছোঁ আৰু কেইটামান বাদাম লৈছোঁ আৰু অকণমান ৰিফাইন তেল লৈছোঁ। ইয়াতে মই ধনিয়া পাতখিনি সৰু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজখিনিও সৰু সৰুকৈ কাটি লৈছোঁ আৰু জলকীয়াকেইটা এনেকৈ দুফালকৈ ফালি লৈছোঁ আৰু নৰসিংহৰ পাতখিনি ছিঙি লৈছোঁ এটা এটাকৈ। আৰু জলকীয়াটো আপোনালোকৰ টেষ্টৰ হিচাপত দিব। আপোনালোকে যদি বেছি জ্বলা খায় তেতিয়াহ'লে 2টাতকৈ বেছি জলকীয়াও দিব পাৰে। এতিয়া মই এটা ফুটা থকা খৰাহী লৈ লৈছোঁ আৰু ইয়াতে চিৰা 2 কাপ ঢালি দিছোঁ। এইখিনি আমি ধুই ল'ম। চাওকচোন, ধুবলৈ একো কৰিব নালাগে, জাষ্ট ওপৰৰ পৰা পানীখিনি এনেকৈ খুলি দিব যাতে চিৰাৰ যিখিনি লেতেৰা থাকে সেইখিনি গুচি যায়। আৰু এইখিনি তিয়াই থ'ব নালাগে, তিয়াই থ'লে কোমলি যাব, বেয়া হ'ব। আৰু এতিয়া আমি এটা বাতিৰ ওপৰতে এনেকৈ থৈ দিম যাতে পানীখিনি গুচি যায়। এতিয়া আমি এখন কেৰাহীত বাদামকেইটা ভাজি ল'ম। বাদামকেইটা মই শুকানকৈ ভাজি লৈছোঁ, এনেকৈ তেল নিদিয়াকৈ। আপোনালোকে যদি বিচাৰে অকণমান তেল দিও ভাজিব পাৰে। মোৰকেইটা কেঁচা বাদাম আছিলে, আপোনালোকে ভজা বাদাম ল'লে নাভাজিলেও হ'ব। মই অকণমান ভাজি লৈছোঁ কেৰাহীখনতে। এতিয়া এখন পেনত মই ৰিফাইন তেল দিছোঁ, ঘূৰাই লৈছোঁ তেলখিনি ভালকৈ। আৰু ইয়াতে মই এচামুচ সৰিয়হ দিছোঁ আৰু গেছৰ ফ্লেমটো মিডিয়াম ৰাখিম এতিয়া। আৰু যেতিয়া সৰিয়হখিনি ফুটিব তেতিয়া আমি ওপৰৰ পৰা এই নৰসিংহ পাতকেইটা দি দিম। পাতকেইটা দি দিছোঁ আৰু অকণমান লৰাই লৈছোঁ। আৰু ইয়াতে কটা পিঁয়াজখিনি দি দিছোঁ। আৰু এই গোটেইখিনি ভাজি ল'ম এবাৰ। হালধিটো দি দিছোঁ। হালধি মই আধা চামুচ লৈছিলোঁ, আধা চামুচ হালধি দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান ভাজি ল'ম। পানীখিনি গৈ ধুনীয়াকৈ শুকাই আছে আৰু চিৰাখিনি অকণমান ফুলিও গৈছে। এতিয়া আমাৰ চিৰাখিনি ৰেডি হৈ গ'ল দিবলৈ। আৰু এইপিনে পিঁয়াজখিনিও ভজা হৈ গৈছে। এতিয়া আমি এই চিৰাখিনি ঢালি দিম ইয়াতে। চাব যাতে আপোনালোকে তেলটো আগতে অকণমান বেছি দিয়ে, কাৰণ পিছত চিৰাখিনিও অকণমান ভাজিব লাগিব। গোটেইখিনি ঢালি লৈছোঁ আৰু মিহলাই লৈছোঁ এনেকৈ। ভাজি লৈছোঁ অকণমান। আৰু মই ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ। ইয়াত মই আধা চামুচ দিছোঁ নিমখ আৰু চেনি দিছোঁ এচামুচ।
চেনিটো দিলে ইয়াৰ টেষ্টটো ভাল হয়, সেইটো কাৰণে পোহাত চেনি দিব লাগে অকণমান। আৰু এইখিনি অকণমান লৰাই আমি 2 মিনিটমানৰ কাৰণে ঢাকি দিম আৰু গেছৰ ফ্লেমটো একদম কম কৰি ৰাখিম। সেয়া 2 মিনিটৰ পিছত ঢাকনটো উঠাইছোঁ, অকণমান লৰাই লৈছোঁ আৰু আমি ইয়াতে ভাজি থোৱা বাদামকেইটা দি দিম। এনেকৈ লৰাই লৈছোঁ আৰু আমি ইয়াতে কাটি থোৱা ধনিয়া পাতখিনিও দি দিম আৰু 2-3 মিনিটমানৰ কাৰণে আৰু অকণমান ভাজি ল'ম। তাৰপিছতে আমি ইয়াতে ওপৰৰ পৰা নেমু চেপি দিম। নেমু মই এটা লোৱা নাই, মই এনেকৈ সৰু সৰু পিছত কাটি লৈছোঁ আৰু আপোনালোকে নেমুৰ ৰসটো নিজৰ টেষ্টৰ হিচাপত দিব, আপোনালোকে যিমানটো টেঙা খায় সিমানটো দিব। মই প্ৰথমতে এয়া 2 পিচ লৈছোঁ আৰু চেপি দিছোঁ। অকণমান টেষ্ট কৰি ল'ম মই, মোক আৰু এপিচ নেমু লাগিব, অকণমান টেঙাটো বেছি হ'লে ভাল লাগে খাই পানি। আপোনালোকে নিজে বুজিব পাৰিব টেঙাটো কিমান খাব আপোনালোকে, সেইটোৰ হিচাপতে টেঙাটো ইউজ কৰিব। মই এটা নেমু ইউজ কৰা নাই, এটা নেমু ইউজ কৰিলে বহুত বেছি হৈ যাব। আৰু এইখিনি এতিয়া হৈ গ'ল, মই গেছ বন্ধ কৰি দিছোঁ। আশা কৰোঁ মোৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে আৰু আপোনালোকে ঘৰত ট্ৰাই কৰি মোক জনাব কেনেকুৱা হৈছে। মোৰ চেনেলটোলৈ অহাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।